মানে অসমৰ প্ৰত্যেকজন মানুহৰ প্ৰতিক্ৰিয়া এটাই হ'ব, সেইটো হ'ল যে যিমান বিদেশী আছে, তেওঁ বাংলাদেশী হওক, তেওঁ পাকিস্তানী হওক, তেওঁ আমেৰিকান হওক, তেওঁ মানে ব্ৰিটিছ হওক, যি দেশৰ পৰাই নাহক লাগিলে 1971 চনৰ 25 মাৰ্চৰ দিনটোৰ পৰা থকা, তাৰ আগতে থকাখিনিক বাদ দি 24 মাৰ্চৰ ৰাতি 12টা বজালৈকে থকাখিনি আমাৰ স্বদেশী, 25 মাৰ্চৰ পৰা থকা মানুহখিনি বিদেশী 1971। গতিকে 1971 চনৰ পাছত অহা যদি কোনোবা মানুহ আছে তেওঁলোকক বিতাড়িত কৰিব লাগে, তেওঁলোকক পঠিয়াই দিব লাগে। কিন্তু দুৰ্ভাগ্যৰ কথা যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনতে বিতাড়নৰ সংখ্যা আটাইতকৈ কম। আনকি সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতো মই তথ্য উলিয়াই থৈছোঁ বিধানসভাত, আপোনালোকে চাই ল'ব, মোৰ সংখ্যাটো এতিয়া মনত নাই। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতো বছৰি বিদেশী বিতাড়নৰ সংখ্যাটো অলপ আছিলে, এওঁৰ দিনততো একদম কম, এবছৰত এজন দুজন এনেকুৱা। তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰৰ দিনতো আছিলে, ভালেই আছিলে, 400, 500, 700 এনেকুৱা আছিলে। এতিয়াতো নাইয়ে। এওঁলোকে কি কৰিছে যে বিদেশীৰ ইছ্যুটো অকল ইছ্যুত পৰিণত কৰি তাৰ পৰা ৰাজনৈতিক মুনাফা আহৰণ কৰিব খুজিছে। তেওঁলোকে প্ৰকৃত বিদেশী আৰু প্ৰকৃত স্বদেশীৰ সীমাৰেখাডাল শেষ কৰি দিবৰ কাৰণে NRC-খন কৰিবলৈ নিদিয়ে বিজেপি চৰকাৰক। NRC-খন কৰি কোন বিদেশী আৰু কোন স্বদেশী একদম লাইনটো উলিয়াই দিব লাগে, যে এওঁলোক বিদেশী, এওঁলোক স্বদেশী। লিষ্টত যিবিলাক নাম আছে NRC-ত, তেওঁলোক স্বদেশী, তেওঁলোকক একেবাৰে দিগদাৰ কৰিব নালাগে। আৰু NRC-ত নাম নাই, সেইটোক ফাইনেলাইজ কৰি ল'ব NRC-খন, আৰু যেতিয়া NRC-ত নাম নাই তেওঁক বিতৰণ কৰিব, এইটোও হ'ব লাগে। কিন্তু বিজেপি চৰকাৰে বিদেশীৰ বিৰুদ্ধে তেনেকুৱা কোনো ধৰণৰ একশ্যন লোৱাৰ পৰিৱৰ্তে যেতিয়াই কিবা এটা মানে চৰকাৰখনৰ বিৰুদ্ধে কিবা এটা সংকট আহে, তেতিয়া তেওঁলোকে এনেই মুছলমান মানুহ কেইজনমানক ধৰে, হাল্লা হুলস্থুল কৰে, জেলত এদিন দুদিন দিয়ে, তাৰপিছত আকৌ সেই মানুহকেইজন ঘৰলৈ গুচি আহে। চবেই হাল্লা লগাই দিয়ে যে বাংলাদেশী আহিলে, বাংলাদেশী আহিলে, বাংলাদেশী আহিলে। তাৰপিছত গৈ মূৰকত গৈ দেখা যায় যে তেওঁলোকক কোৰ্টে ক'লে যে এইবিলাক স্বদেশী মানুহ, এনেকৈ কৈ দিয়েগৈ। সেইকাৰণে মোৰ কাৰণে খুব স্পষ্ট কথাটো, স্পষ্ট একেবাৰে দ্বিধাহীনভাৱে মই এটা কথা স্পষ্ট কৰি দিছোঁ, আপোনালোকে এটা অংশ নুলিয়াবগৈ। মই জানো যে আপোনালোকে এটা অংশ, কোনোবাই এটা অংশ কাটি স্বদেশী হ'ল বুলি এনেকৈ ধৰণে স্বদেশী মানুহ বুলি এই অংশটো দি দিবগৈ আপোনালোকে, এইটো কৰে আপোনালোকে। তো মই কৈ থকা কথাটোৰ অৰ্থটো হ'ল যে বিজেপি চৰকাৰে বিদেশী খেদিবৰ কাৰণে আন্তৰিকতাৰে কাম কৰা নাই। বিজেপি চৰকাৰে বিদেশীৰ ইছ্যুটোক কেৱল ব্যৱহাৰ কৰিছে। বিদেশী খেদিবৰ কাৰণে NRC-খন কমপ্লিট কৰা নাই, NRC-খন বন্ধ কৰি ৰাখিছে। আৰু মাজে মাজে এনে মুছলমান দাড়ি থকা মানুহ কেইজনমানক অত্যাচাৰ কৰি তেওঁলোকে ইছ্যুটো ডাঙৰ কৰিব খোজে, কিন্তু লিগেলি গৈ কোৰ্টত গৈ সেইটো ফুচপাছ হৈ পৰে। এইটোৱে কৈ আছে বিজেপি চৰকাৰৰ দিনত। গতিকে বিজেপি চৰকাৰখনে যদি সঁচাকৈ বিদেশী খেদিব খোজে, তেতিয়াহ'লে ছিষ্টেমেটিক লিগেল ছিষ্টেমৰ মাজেদি NRC-ৰ জৰিয়তে সেই কামটো কৰক। সেইটো নকৰে, নকৰি অকল হিন্দু মুছলমানৰ কাজিয়াখন লগাই থাকে। এইটো দুৰ্ভাগ্যজনক ঘটনা। এতিয়াও আপোনালোকে দেখিবলৈ পাব, আমাৰ শিৱসাগৰত কিছুমান মানুহক ধৰি লৈ গৈছে, তাৰপিছত একো গম নাপায় আৰু কি হ'ল, ক'ত গ'ল, যাক ধৰি লৈ গৈছিলে এই মানুহকেইটা ক'ত গ'ল, কি কথা একো গম নাপায়। তাৰমানে লাষ্টত গৈ আকৌ তেওঁলোকে নিজৰ ঘৰত থাকিবগৈ। এইবিলাক মাজে মাজে এনেকুৱা গিমিক দি এনেকুৱা ধৰণৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰি হিন্দু মুছলমানৰ মাজত বিভেদটো তৈয়াৰ কৰি থাকে মাত্ৰ। গতিকে পলিটিক্সৰ কাৰণে বিদেশী সমস্যাটো নহয় নহয়, অকল তেওঁলোকৰ মানে ন্যস্ত স্বাৰ্থ জড়িত পলিটিক্স কৰিবৰ কাৰণে বিদেশী সমস্যাটো নহয় নহয়। এইটো ওৱান্স ফৰ অল, চিৰকালৰ কাৰণে শেষ কৰি দিব লাগে, এইটোৱে হ'ল কথা। সেইটো নকৰে বিজেপি চৰকাৰে, সেইটো নকৰি সদায় এই ধৰণৰ মানে বিদেশী সমস্যাক লৈ 2 নম্বৰ ৰাজনীতি কৰাৰ বাহিৰে এওঁলোকে নকৰে। গৌৰৱ গগৈক আমি ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2026 চনৰ নিৰ্বাচনৰ কাৰণে এতিয়া যুঁজখন বিজেপিৰ কাৰণে আৰু বেছি কঠিন হ'ব, আমাৰ বিৰোধী পক্ষৰ কাৰণে আৰু বেছি মজবুত হ'ব। গতিকে গৌৰৱ গগৈৰ নিযুক্তিক আমি এই মুহূৰ্তত ৰাইজৰ দলে আদৰণি জনাইছোঁ। ৰাইজৰ দলে গৌৰৱ গগৈৰ নিযুক্তিক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ যে 2026ত আমি সকলোৱে মিলি
বিজেপি দলক পৰাভূত কৰিব পাৰিম আৰু গৌৰৱ গগৈৰ নিযুক্তিয়ে আমাৰ বিৰোধী ঐক্যমঞ্চক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছোঁ। ঐক্যবদ্ধভাৱে আমি 26ত যুঁজ দিব পাৰিম বুলি আশা প্ৰকাশ কৰিছোঁ। নাই, সেইটো অতি ডাঙৰ পাৰ্টি এটা কংগ্ৰেছ দল। গতিকে কংগ্ৰেছ দলে নিশ্চয় তেওঁলোকৰ ষ্ট্ৰেটেজি ঠিক কৰি লৈছে। মাত্ৰ আমি এটাই আহ্বান জনাম যে 2026ৰ কাৰণে বিৰোধীবিলাক একলগ হ'ব লাগে আৰু বিৰোধীবিলাক একলগ হৈ আমি সকলোৱে মিলি 2026 চনত বিজেপিক পৰাভূত কৰিব লাগে। আমিতো 30 মে'লৈকে চাম বুলি কৈছিলোঁ যে 30 মে'লৈকে চাম কংগ্ৰেছে কেনেকুৱা ৰেছপন্স কৰে। তো এইবুলি আমি কৈছিলোঁ আগতে, কিন্তু এতিয়া যিহেতু নতুন নিযুক্তি দিছে, একেদিনাই আৰু এলায়েন্সৰ কথাটো পৃথিৱীৰ কোনো মানুহে পাতিব নোৱাৰে। গতিকে চাওঁ, আমি অকণমান সময় অপেক্ষা কৰোঁ, কি হয় দেখা যাওক। ডেফিনেটলি আমি গোটেইবিলাক জেচাৰবিলাক গম পাই যাম কেনেকুৱা ধৰণৰ। গতিকে দুদিনমান অপেক্ষা কৰোঁ, যিহেতু নতুন নিযুক্তি, গতিকে এই মুহূৰ্তত মই বেলেগ কোনো ধৰণৰ কথা ক'ব খোজা নাই। আশা কৰিম যে 2026ত আমি বিৰোধী পক্ষই ঐক্যবদ্ধ হৈ বিজেপিক পৰাভূত কৰিব পাৰিম। নতুন নিযুক্তি হৈছে, গতিকে গৌৰৱ গগৈৰ নেতৃত্বৰ কংগ্ৰেছে আচলতে কেনেকুৱা ধৰণৰ ষ্টেণ্ড লয়, সেই ষ্টেণ্ডটোৰ ওপৰতে গোটেই মিত্ৰতাৰ বস্তুটো নিৰূপণ কৰিব। যদি তেওঁলোকে পজিটিভ ষ্টেণ্ড লয়, নিশ্চয় 2026ত আমি ঐক্যবদ্ধভাৱে বিজেপিক হৰুৱাব পাৰিমেই। সেইটো এতিয়া কমপ্লিটলি গৌৰৱ গগৈৰ বা প্ৰদেশ কংগ্ৰেছ আৰু AICC তেওঁলোকৰ কোৰ্টত বলটো আছে। আমি এই মুহূৰ্তত নতুন নিযুক্তি হৈছে কাৰণে 30 মে'ৰ তাৰিখৰ যিটো আমাৰ আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে মে' মাহৰ ভিতৰতে শেষ হৈ যাব লাগে। তো সেইটো নতুন নিযুক্তি যিহেতু হৈছে, ডেফিনেটলি অলপ সময় লাগিব, আমি অপেক্ষা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।